উত্তৰ পূৰ্বাঞ্চল পৰ্যটকৰ বাবে সুৰক্ষিত নহয়। ফুৰিবৰ বাবে উত্তৰ পূব নহয় অন্য ঠাইলৈ যাওক। মধ্যপ্ৰদেশৰ দম্পতি নিৰুদ্দেশৰ পিছতে বিভিন্ন মন্তব্যৰে ভৰি পৰিছিল সামাজিক মাধ্যম। অৱশেষত অন্ত পৰিল 17 দিনীয়া এখন নাটক। সন্ধানহীন হৈ থকা পত্নী সোনমে হত্যা কৰিছিল স্বামীৰ ৰাজাক। মধ্যপ্ৰদেশৰ পৰা আহি মেঘালয়ত স্বামীক হত্যা কৰাৰ বাবে প্ৰস্তুত কৰিছিল পৰিকল্পনা। সোনম ৰঘুবংশীয়ে বিগত 17টাকৈ দিনে ৰচনা কৰা এখন নাটকৰ অন্ত পৰিল। ইতিমধ্যে স্বামীৰ ৰাজা ৰঘুবংশীক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে সোনম ৰঘুবংশী। উল্লেখ্য যে 11 মেত বিবাহ, 22 মেত হনিমুনৰ বাবে মেঘালয় আৰু 23 মেৰ পৰা সোনমৰ পৰিকল্পনা মতেই সন্ধানহীন হৈ পৰে দুয়ো। সকলোৱে ভাবিছিল যে দুয়োকে অপহৰণ কৰা হল অথবা দুৰ্বৃত্তই হত্যা কৰিলে। ইয়াৰ পিছতেই আৰম্ভ হয় মেঘালয় আৰক্ষীৰ অভিযান। 2 জুনত আৰক্ষীয়ে চহৰাত উদ্ধাৰ কৰে ৰাজাৰ নিথৰ দেহ। ওচৰতেই তেজ লগা সোনমৰ এটা জেকেট। লগে লগে একাংশই সন্দেহ কৰিলে যে ৰাজাক হত্যা কৰি দুৰ্বৃত্তই ধৰ্ষণ কৰিছে সোনমক অথবা সোনমক বাংলাদেশলৈ চালান দিয়া হল ইত্যাদি ইত্যাদি। উত্তৰ পূৰ্বাঞ্চলক লৈ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক লৈও একাংশই তুলিলে আঙুলি। উত্তৰ পূৰ্বাঞ্চল পৰ্যটকৰ বাবে সুৰক্ষিত নহয়, ফুৰিবৰ বাবে উত্তৰ পূব নহয় অন্য ঠাইলৈ যাওক। এনেসমূহ বিভিন্ন মন্তব্যৰে ভৰি পৰিছিল সামাজিক মাধ্যম। অৱশেষত এই সকলো নাটকৰ জৱনিকা পেলালে সোনমে নিজেই। দেওবাৰৰ নিশা উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰিলে সোনমে। সোনমে হত্যা কৰিছিল স্বামীক। চুপাৰী কিলাৰ আৰু পৰকীয়া প্ৰেমিকক মধ্যপ্ৰদেশৰ পৰা মেঘালয়লৈ মাতি নি হত্যা কৰিছিল স্বামীক। সম্প্ৰতি আৰক্ষীয়ে সোনম, পৰকীয়া প্ৰেমিক আৰু 2 চুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে জেৰা। একে সময়তে সোনমৰ পৰিয়ালৰ অভিযোগ যে তেওঁলোকৰ কন্যা নিৰ্দোষী। মেঘালয় চৰকাৰ আৰু আৰক্ষীয়ে মিছা মাতিছে। হত্যাকাৰী আৰু মেঘালয় আৰক্ষীক সকলো মিলি আছে বুলি বিস্ফোৰক অভিযোগ কৰিলে সোনমৰ পৰিয়ালে। वो गलत दावा कर रहे हैं। वो लोग बिल्कुल 100% गलत दावा कर रहे हैं। वो लोग निराधार झूठ बोल रही है क्योंकि वहाँ की पुलिस फंस रही है उस मामले में, इसलिए वो लोग ये दावा उल्टा दावा कर रहे हैं। भाई हम क्यों करवाएंगे ये चीज? ये बच्ची भी क्यों करवाएगी? बच्ची अगर ऐसा करवाती तो घूमने क्यों जाती? वो बिल्कुल दम नहीं है, झूठ बोल रही है। वो बिल्कुल झूठ बोल रही है वहाँ की पुलिस। ইতিমধ্যে মেঘালয় আৰক্ষীৰ এটা দল ৰাওনা হৈছে মধ্যপ্ৰদেশলৈ। জিম্মাত লব গ্ৰেপ্তাৰ হোৱা অভিযুক্ত আটাইকে। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব অধিক তথ্য। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।